মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 17 নম্বৰ পাঠ আমাৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ পৰা আমি মৌলিক প্ৰয়োজন কাক বোলে, মৌলিক প্ৰয়োজনসমূহ কি কি, মৌলিক প্ৰয়োজনসমূহৰ বাবে কেঁচামাল আমি ক'ৰ পৰা পাওঁ, আহাৰ, সাজপাৰ আৰু বাসস্থানক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়, ঠাইভেদে আহাৰ, সাজপাৰ আৰু বাসস্থান কিয় বেলেগ বেলেগ হয়, মূল আহাৰ আৰু উপ আহাৰ কাক বোলে ইত্যাদি কথাবিলাক জানিব পাৰিম। আহাচোন আমি পাঠটো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আগৰ শ্ৰেণীৰ পাঠত তোমালোকে মানুহৰ বিভিন্ন ধৰণৰ জীৱিকা সম্পৰ্কে পঢ়িবলৈ পাইছিলা। গাঁও আৰু চহৰ ভেদে মানুহে বিভিন্ন ধৰণৰ কাম কৰি টকা পইচা উপাৰ্জন কৰে আৰু নিজৰ নিজৰ প্ৰয়োজনসমূহ পূৰ কৰিবলৈ যত্ন কৰে। মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজন হয়। যেনে ধৰা, খাবলৈ আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খোৱা বস্তু লাগে। পিন্ধিবলৈ ঠিক তেনেদৰে বিভিন্ন সময়ত আমাক বিভিন্ন ধৰণৰ কাপোৰ কানি লাগে। থাকিবলৈ আমাক একোটা ঘৰ লাগে। বাচন বৰ্তন, চকী মেজ, মোবাইল, টিভি, কিতাপ পত্ৰ, চাইকেল ইত্যাদি বিভিন্ন ধৰণৰ বস্তু আমাক প্ৰয়োজন হয়। এই বস্তুসমূহৰ ভিতৰত কিছুমান বস্তুৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ যদিও কিছুমান বস্তুৰ অবিহনে কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ। যেনে ধৰা, আহাৰ বা খাদ্য, সাজপাৰ বা কাপোৰ কানি আৰু বাসস্থান বা বাসগৃহ। এইবোৰৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয়। সেয়ে মানুহৰ জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজনসমূহকে আমাৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। এতিয়া তোমালোকে মৌলিক প্ৰয়োজন কাক বোলে বুজি পালানে? মানুহৰ জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজনসমূহকে মৌলিক প্ৰয়োজন বোলে। এই মৌলিক প্ৰয়োজন তিনিটা আমি কি কি পালোঁ? আহাৰ বা খাদ্য, সাজপাৰ বা কাপোৰ কানি আৰু বাসস্থান বা বাসগৃহ। এই আহাৰ, সাজপাৰ আৰু বাসস্থানৰ বাবে যিবোৰ কেঁচামাল আমাক প্ৰয়োজন হয়, এই কেঁচামালসমূহ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু কেঁচামাল বুলি কওঁতে বুজি পাইছানে? যেনে ধৰা, ভাত ৰান্ধিবলৈ আমাক চাউল লাগে। এই চাউল হৈছে কেঁচামাল। ঠিক তেনেদৰে কাপোৰ তৈয়াৰ কৰিবৰ বাবে এৰী, মুগা, কপাহ ইত্যাদিৰ সূতা লাগে। ঘৰ নিৰ্মাণ কৰিবৰ বাবে আমাক বাঁহ, কাঠ, টিন, ৰড, চিমেণ্ট, বালি, শিলগুটি ইত্যাদি বস্তুবোৰ প্ৰয়োজন হয়। এই বস্তুবোৰেই হৈছে কেঁচামাল। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহাৰ, সাজপাৰ আৰু বাসস্থানক কিয় মানুহৰ মৌলিক প্ৰয়োজন বুলি ধৰা হয় সেই সম্পৰ্কে আলোচনা কৰিম। জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আমাৰ শৰীৰটো বাঢ়িবলৈ, কাম কৰাৰ শক্তি পাবলৈ আৰু বেমাৰ আজাৰৰ পৰা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আমাক আহাৰ লাগে। এই আহাৰ গোটা আহাৰেই হওক বা জুলীয়া আহাৰেই হওক, আহাৰ নোখোৱাকৈ আমি জীয়াই থাকিব
নোৱাৰোঁ। সেয়ে আহাৰক আমাৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। আমি দিনটোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আহাৰ খাওঁ। যেনে ভাত, ৰুটি, চাহ, জলপান, বিস্কুট, মৰ্টন, ফল-মূল, চিপছ ইত্যাদি। এই আহাৰবোৰৰ কিছুমানক মূল আহাৰ আৰু আন কিছুমানক উপ-আহাৰ বুলি কোৱা হয়। আমি দুপৰীয়া আৰু ৰাতি নিয়মীয়াকৈ ভাত বা ৰুটি খাওঁ। এনেদৰে দিনত দুবেলা নিয়মীয়াকৈ খোৱা আহাৰক মূল আহাৰ বুলি কোৱা হয়। এই মূল আহাৰে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পুষ্টি নিয়মীয়াকৈ যোগান ধৰে। ইয়াৰ উপৰি আমি দিনটোৰ বিভিন্ন সময়ত খোৱা চাহ, জলপান, বিস্কুট, মৰ্টন, ফল-মূল ইত্যাদি আহাৰবোৰক উপ-আহাৰ বুলি কোৱা হয়। এই আহাৰবোৰ খাবলৈ সোৱাদযুক্ত হ'লেও এই আহাৰে কিন্তু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পৰিপুষ্টি যোগান নধৰে। মূল আহাৰ নোখোৱাকৈ এই আহাৰ বেছি পৰিমাণে খালে আমাৰ শৰীৰৰ অপকাৰ হোৱাৰহে সম্ভাৱনা বেছি। ছাত্ৰ-ছাত্ৰীসকল, জলবায়ু, ভৌগোলিক পৰিৱেশ, মাটিৰ গুণাগুণ ইত্যাদিৰ ভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত মানুহৰ আহাৰ বেলেগ বেলেগ। পৃথিৱীৰ যি ঠাইত যেনে ধৰণৰ শস্যৰ খেতি উৎপাদন হয়, সেই ঠাইৰ মানুহে সেই শস্যৰ পৰা প্ৰস্তুত কৰা আহাৰকে মূল আহাৰ হিচাপে গ্ৰহণ কৰে। আমাৰ অসমত ধান খেতি ভাল হয় বাবে আমাৰ অসমৰ মানুহৰ মূল আহাৰ হৈছে ভাত। ছাত্ৰ-ছাত্ৰীসকল, আহাৰৰ দৰে সাজ-পাৰকো আমাৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। ঠাণ্ডা, গৰম, ৰ'দ, বৰষুণ, ধূলি-মাকতি আৰু লাজ নিবাৰণৰ বাবে আমি কাপোৰ পিন্ধোঁ। পুৰণি কালত মানুহে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ আৰু লাজ নিবাৰণৰ বাবে জন্তুৰ ছাল আৰু গছৰ বাকলিক সাজপাৰ হিচাপে ব্যৱহাৰ কৰিছিল। সাজপাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয়। সেয়ে সাজপাৰক আমাৰ মৌলিক প্ৰয়োজন বুলি ধৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, ভৌগোলিক অৱস্থান, জলবায়ু, জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস আৰু ৰুচিবোধৰ ভিন্নতাৰ বাবে মানুহে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে সাজপাৰক কিয় মৌলিক প্ৰয়োজন বুলি ধৰা হয় বুজি পালা নিশ্চয়। সাজপাৰৰ দৰে বাসস্থানকো মৌলিক প্ৰয়োজন বুলি ধৰা হয়। ৰ'দ, বৰষুণ, ধুমুহা বতাহ, বিজুলী, বজ্ৰপাত, বনৰীয়া জীৱ-জন্তু, চোৰ ডকাইত আদিৰ পৰা ৰক্ষা পাবলৈ আমাৰ সকলোকে একোটা ঘৰ লাগে। পুৰণি কালত মানুহে পৰ্বতৰ গুহা আৰু গছৰ খুৰুঙত বসবাস কৰিছিল। এই ঘৰবোৰে আমাক নানান বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰে। সেয়ে বাসস্থানক আমাৰ মৌলিক প্ৰয়োজন বুলি ধৰা হয়। ভৌগোলিক অৱস্থান, জলবায়ু আৰু প্ৰয়োজনীয় কেঁচামালৰ ভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত মানুহৰ বাসস্থান বিভিন্ন ধৰণৰ হয়। সঘনাই
বানপানী হৈ থকা ঠাইসমূহত সাধাৰণতে মানুহে ওখ চাংঘৰ সাজে। একেবাৰে জলমগ্ন ঠাইৰ মানুহে আকৌ নাওৰ ওপৰতে ঘৰ সাজি বসবাস কৰে। তেনেদৰে টুন্দ্ৰা অঞ্চলৰ এস্কিমোসকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফেৰে ঘৰ সাজি থাকে। এনেদৰে ভৌগোলিক অৱস্থান, জলবায়ু, সামাজিক পৰিৱেশ, জাতীয় পৰম্পৰা আদিৰ ভিন্নতাৰ বাবে মানুহৰ আহাৰ, সাজপাৰ আৰু বাসস্থান বিভিন্ন ধৰণৰ হয়। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বৰ্তমান যাতায়াত আৰু যোগাযোগ ব্যৱস্থাও যথেষ্ট উন্নত হৈছে। সময় আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ ৰুচিবোধৰো যথেষ্ট পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনৰ ফলস্বৰূপে মানুহৰ খাদ্যাভ্যাস, সাজপাৰ আৰু বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট নতুনত্ব আহিছে। বৰ্তমান মানুহে নিজৰ নিজৰ সুবিধা অনুসৰি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰিবলৈ লৈছে, বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰিবলৈ লৈছে আৰু ঠিক তেনেদৰে বিভিন্ন ধৰণৰ বাসস্থান নিৰ্মাণ কৰিবলৈ লৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আমাৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে ভালদৰে বুজি পালা, নহয় জানো? এতিয়া তোমালোকে মৌলিক প্ৰয়োজন কাক বোলে? মৌলিক প্ৰয়োজন তিনিটা কি কি? আহাৰ, সাজপাৰ আৰু বাসস্থানক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়? পৃথিৱীৰ বিভিন্ন ঠাইত আহাৰ, সাজপাৰ আৰু বাসস্থান কিয় বেলেগ বেলেগ হয়? এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকৰ বহীত লিখি মুখস্থ কৰিবা। আজিলৈ পাঠদান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।